বন বিভাগৰ কালেক্টৰ ফৰেষ্টাৰ অসীম কুমাৰ দাসৰ কলা অধ্যায় ফাদিল PCCFৰ কাৰ্যালয়ে কৰিব তদন্ত ৰাজ্য চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ নাৰেংগীস্থিত খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বিট অফিচাৰ অসীম কুমাৰ দাসৰ ভাইৰেল অডিঅ' বিট অফিচাৰ অসীম কুমাৰ দাসৰ অডিঅ' ভাইৰেল হোৱাৰ লগে লগেই এতিয়া অস্বস্তিত পৰিছে বন বিভাগ কিয়নো খুদ গুৱাহাটী মহানগৰীত কাৰ্যনিৰ্বাহ কৰি থকা বিট অফিচাৰ অসীম কুমাৰ দাসে টেলিফোনত ধনৰ লেনদেনৰ কথা পতাত লাজত পৰিছে শীৰ্ষ বন বিষয়াসকল বিশেষকৈ অসীম কান্তত লাজ পাইছে পূব কামৰূপৰ DFO ৰোহিণী বল্লভ শইকীয়াই অসীমৰ ভিডিঅ' সকলোৰে মোবাইলে ভাইৰেল হোৱাত অস্বস্তিত পৰা DFO ৰোহিণী বল্লভ শইকীয়াই সমগ্ৰ ঘটনা সন্দৰ্ভত কয় ইতিমধ্যে বিট অফিচাৰ অসীম দাসে অডিঅ'ৰ কণ্ঠস্বৰ তেওঁৰ নহয় বুলি লিখিতভাৱে জনাইছে আনহাতে সমগ্ৰ ঘটনাটো PCCFৰ কাৰ্যালয়ে চাই আছে বুলি মন্তব্য কৰে DFO গৰাকীয়ে বন বিভাগক মেনেজ সন্দৰ্ভত এটা অডিঅ' ক্লিপ ভাইৰেল হৈছিল এগৰাকী বন বিষয়া আৰু এগৰাকী ডাম্পাৰ চালকৰ মাজত বিষয়টো তদন্ত আৰম্ভ হৈছিল PCCF অফিচৰ পৰা তদন্ত প্ৰক্ৰিয়া চলাইছিল তাৰ মাজতে যিগৰাকী বন বিষয়াৰ অডিঅ'টো ভাইৰেল হৈছিল সেইগৰাকী লিখিতভাৱে জনাইছে যে সেই অডিঅ'টো তেওঁৰ নহয় তেওঁক ফচোৱা হৈছে তদন্তৰ পিছতেহে ওলাই পৰিব কোন সঁচা কোন মিছা উল্লেখযোগ্য যে অসীম কুমাৰ দাসে এই ভাইৰেল অডিঅ' তেওঁৰ নহয় বুলি ক'লে সাৰি যাব নেকি অডিঅ' ফৰেনচিক পৰীক্ষা কৰিবনে বন বিভাগে আকৌ এবাৰ শুনি লোৱা হওক সেই কথোপকথন 9 মাইলৰ পৰা গৈছিলোঁ আচ্ছা ছাৰ শিলৰ গাড়ী আছিল মোৰ পাছখন এই মান্থলি দিব লাগিছিল আপুনি অফিচত যাওক অফিচত হা অফিচত যাওক অফিচত বিট অফিচত তাতে গৈ পেলাই মোক ফোন কৰিব মই অফিচত নাই তাতে গৈ পেলাই মোক ফোন কৰিব হয় তাৰমানে মই গৈ আছোঁ আকৌ উল্টা কাক বা সুধিম কি ক'ব কোনোবাই অফিচত মই কাৰোবাক লগ কৰিবচোন আপুনি অঁ কাৰোবাক কৰিলেই হ'ব অঁ কাৰোবাক লগ কৰিব লগ কৰি পেলাই কথা পাতিব লাগিব মোৰ লগত আপোনাৰ লগত কথা পাতাই দিম অঁ বিষয়টো যিহেতু PCCFৰ কাৰ্যালয় চাই থকা বুলি DFO গৰাকীয়ে জনাইছে গতিকে অৰণ্য ভৱনেনো এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ